আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে অথবা আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, আজি কিন্তু নতুন ভোটাৰ লিষ্ট মুকলি হৈ গ'ল। যিহেতু ইলেকশ্যন আহি গ'ল, সেইকাৰণে যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে, নহ'লে আপোনালোকে আজিয়ে নতুন ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ ভোট দিব পাৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে আপোনালোকে ভোট দিব নোৱাৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে 2026 চনৰ নতুন ভোটাৰ লিষ্টটো আপোনালোকে আপোনাৰ এজন মোবাইলৰ পৰা চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব দিয়া আছে ছাৰ্ভিচ। এতিয়া আপোনালোকে ইয়াত চাব, এইটো ছাৰ্ভিচৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ছাৰ্ভিচৰ 1 নম্বৰত দিয়া থাকিব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে চিলেক্ট ষ্টেট। চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন, অলৰেডি চনটো 2026 আহি যাব। তাৰপিছত ইয়াত আহি যাব ৰোল টাইপ। চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত চাব দিয়া থাকিব SSR ফাইনেল ৰোল 2026। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব SSR ফাইনেল ৰোল ৰিভিজন টু 2026। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলিৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত লেংগুৱেজটো অলৰেডি এছামিছ আহি যাব। আপোনালোকে ইয়াত আৰু একো চিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব লাগিব। তলত আহি এতিয়া আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো চাব লাগিব। আপোনালোকে যিটো চেণ্টাৰত ভোট দিয়ে বা যিটো আপোনালোকৰ স্কুল বা কলেজৰ নাম আছে আপোনালোকে ইয়াত চাব লাগিব, বা আপোনাৰ যিটো চেণ্টাৰত ভোট হয় এইখিনি সকলো চেণ্টাৰৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনাৰ চেণ্টাৰৰ নামটো চাব লাগিব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। যদি ইয়াত অহা নাই, ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব। যিটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে আপোনালোকে জাষ্ট ইয়াত 2টা বা 3টা আখৰলৈকে আপোনালোকে ইয়াত চাৰ্চ কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ চেণ্টাৰৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ চেণ্টাৰৰ নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো চিলেক্ট কৰি ল'ব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনালোকৰ চেণ্টাৰৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চব বক্স দিয়া আছে, আপোনালোকে এইটো বক্সত টিক মাৰ্ক দি দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান ওপৰত আহি যাব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে বা ইয়াত যি নম্বৰ দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ডাউনলোড চিলেক্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, এতিয়া পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ ভোটাৰ লিষ্টটো ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে PDF-টো অ'পেন কৰি লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰক যে আপোনালোকৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে এইবাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, তেনেহ'লে আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ নামটো কাৰেকশ্যন হৈছে নে হোৱা নাই।
বা আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ ভোট দিব পাৰিব। আপোনালোকে আপোনাৰ বিলুৰ ওচৰত যে আপোনালোকে ভোটৰ ৰিচিপ্টটো আনিব লাগিব। যিহেতু আজিৰ পৰা ভোটৰ ৰিচিপ্ট দিয়া আৰম্ভ হৈ গৈছে, সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ ভোট দিব পাৰিব। যিহেতু 9 তাৰিখ ইলেকশ্যন, সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো হৈছে কিন্তু ফাইনেল লিষ্ট, সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। কেনেকুৱাকৈ আপোনালোকে নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব, মই এইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ।